Hello friends, today I am going to discuss a lesson from the book Sunbeam English Reader Part 1. The lesson number is 6 and the lesson is pollution. Pollution মানে হৈছে প্ৰদূষণ. Can we live without air? No, we cannot. আমি বায়ু অবিহনে জীয়াই থাকিব পাৰোনে? No, নাই, we cannot. আমি নোৱাৰো. We need air to breathe and the air we breathe must be clean and fresh. We need air to breathe. আমি উশাহ ল'বলৈ বায়ুৰ প্ৰয়োজন. And the air we breathe must be clean and fresh. আৰু যি বায়ু আমি উশাহত গ্ৰহণ কৰিম সেয়া পৰিষ্কাৰ আৰু সতেজ হোৱাটো অতি প্ৰয়োজন. The air mixed with dust and smoke is polluted air. ধূলি আৰু ধোঁৱা মিহলি হৈ থকা বায়ু প্ৰদূষিত বায়ু. When polluted air goes into our lungs, we can fall ill. যেতিয়া এই দূষিত বায়ু আমাৰ হাঁওফাঁওৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া আমি ৰোগাক্ৰান্ত হওঁ বা বেমাৰত পৰোঁ. When you visit an industrial area, what do you see? যেতিয়া তুমি এখন ঔদ্যোগিক ক্ষেত্ৰ ভ্ৰমণ কৰা, what do you see? তুমি কি দেখা? You see smoke coming out of chimneys. তুমি দেখা ধোঁৱা চিমনিবোৰৰ পৰা নিৰ্গত হৈ থকা. চিমনিবোৰৰ পৰা ধোঁৱা নিৰ্গত হৈ থকা তুমি দেখিবলৈ পোৱা. The air becomes thick with cloud of smoke. ধোঁৱাৰ আৱৰণেৰে আবৃত হৈ থকা পৰিৱেশ এটা দেখিবলৈ পোৱা. The fumes of cars, buses and trucks also fill the air. কাৰ, বাছ, ট্ৰাক আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱাৰেও পৰিৱেশটো আবৃত হৈ থকা দেখিবলৈ পোৱা. Your ears are also filled with the noises of factories and trains. উদ্যোগ আৰু ৰেলগাড়ীৰ বিকট শব্দই তোমাৰ কাণ তাল মাৰি ধৰা শুনিবলৈ পাবা. The smoke of factories and the fumes of automobiles make the air dirty. উদ্যোগবোৰৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু গাড়ী মটৰৰ পৰা নিৰ্গত হোৱা ধোঁৱাৰে বায়ুমণ্ডল বা বায়ু লেতেৰা হৈ পৰে বা লেতেৰা হৈ পৰা তোমালোকে দেখিবলৈ পোৱা. This is how air becomes polluted. আৰু এনেদৰেই বায়ু প্ৰদূষিত হয়. Air is polluted all the time by smoke and foul smells. ধোঁৱা আৰু দুৰ্গন্ধেৰে বায়ু সকলো সময়তে প্ৰদূষিত হৈ থাকে. Can we survive in such an environment? আমি এনেকুৱা এটা পৰিৱেশত জীয়াই থাকিব পাৰিমনে? No, we cannot. নাই, আমি নোৱাৰো. What can we do then? তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? We can take good care of our environment and protect it from being spoiled. আমি পৰিৱেশৰ সঠিক যত্ন ল'ব পাৰোঁ আৰু পৰিৱেশ ধ্বংস হোৱাৰ পৰা বা প্ৰদূষিত হোৱাৰ পৰা আমি ইয়াক সুৰক্ষা প্ৰদান কৰিব পাৰোঁ. One of the way of protecting the environment is to make people aware of the dangers of destroying the world around us. আমাৰ চাৰিওফালৰ পৰিৱেশ বা আমাৰ পৃথিৱীখন ধ্বংস কৰাৰ ফলত হ'ব পৰা ক্ষয় ক্ষতিবোৰৰ বিষয়ে বা বিপদৰ বিষয়ে জনসাধাৰণক সজাগ কৰি আমি ইয়াক পৰিৱেশটো সুৰক্ষিত কৰিব পাৰোঁ. এইটো এটা পন্থা হ'ব পাৰে. One of the way of protecting the environment is to make people aware of the danger of destroying the world around us.
পৰিৱেশ সুৰক্ষিত কৰাৰ এটা উপায় হ'ল জনসাধাৰণক সজাগ কৰা যে পৃথিৱীখন বা পৰিৱেশটো আমি ধ্বংস কৰিলে কি বিপদৰ আমি সন্মুখীন হ'ব লাগিব পাৰে। Green plants enrich the air with oxygen. সেউজীয়া গছ-গছনিবোৰে বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰে। They use up the carbon dioxide and other harmful gases. এই গছ-গছনিবোৰে বা দে বুলি আছে ইয়াত সিহঁতে বুলি হ'ব, কিন্তু আমি ইয়াত গছ-গছনিবোৰে বুলি ধৰি ল'ব লাগিব। এই গছ-গছনিবোৰে use up the carbon dioxide and other harmful gases. কাৰ্বন ডাই অক্সাইড আৰু অন্য যিবিলাক ক্ষতিকাৰক গেছ আছে এই গেছবোৰ শুহি লয়। In this way, plants protect us from a number of diseases. In this way, আৰু এই উপায়েৰে বা এই পদ্ধতিৰে গছ-গছনিবোৰে আমাক কেইবা প্ৰকাৰৰ ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। So we must warn people of the danger of cutting trees. সেয়েহে গছ কটাৰ ফলত হ'ব পৰা বিপদবোৰৰ বিষয়ে আমি জনসাধাৰণক সজাগ কৰিব লাগে। We should plant more trees. আমি অধিক গছ-গছনি ৰোপণ কৰিব লাগে। There are many other ways in which we can keep the air clean. ইয়াৰ উপৰি আৰু কিছুমান উপায় আছে যাৰ জৰিয়তে আমি যাৰ জৰিয়তে আমি বতাহ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। Cars and buses should be cleaned regularly to reduce the releases of harmful gases. Cars and buses, কাৰ আৰু বাছবোৰ should be cleaned regularly, সময়মতে পৰিষ্কাৰ কৰি ৰাখি ইয়াৰ পৰা নিৰ্গত হ'ব পৰা ক্ষতিকাৰক গেছৰ পৰিমাণ আমি কমাব পাৰোঁ। Factories must adopt measures to protect the environment. ফেক্টৰী আৰু উদ্যোগবোৰেও এনেকুৱা কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগে যাৰ জৰিয়তে পৰিৱেশটো সুৰক্ষিত কৰি ৰাখিব পৰা যায়। We must also take steps to keep the water clean. আমি পানী পৰিষ্কাৰ কৰি ৰখাৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে। Like air, বায়ুৰ দৰে water is very valuable for us. পানীও আমাৰ বাবে অতি মূল্যৱান। We cannot live without water. আমি পানী অবিহনে জীয়াই থাকিব নোৱাৰোঁ। We need water in our daily lives. আমাৰ দৈনন্দিন জীৱনত পানী অপৰিহাৰ্য, অতি প্ৰয়োজনীয়। People cannot survive in an environment where water is polluted, either by natural causes or by man-made causes. People cannot survive. মানুহে কোনোমতে সাৰ্ভাইভ কৰিব নোৱাৰে বা জীয়াই থাকিব নোৱাৰে ইন এন এনভাইৰনমেণ্ট এনেকুৱা এটা পৰিৱেশত হুৱেৰ ৱাটাৰ ইজ পলিউটেড, য'ত পানীখিনি দূষিত, আইদাৰ বাই নেচাৰেল কজেছ, সেয়া লাগে প্ৰাকৃতিক কাৰণতেই হওক, অৰ বাই মেন মেড কজেছ বা মানৱ সৃষ্ট কাৰণতেই হওক। মানুহে তেনেকুৱা এটা পৰিৱেশত জীয়াই থাকিব নোৱাৰে য'ত পানীখিনি প্ৰদূষিত। সেই প্ৰদূষিতকৰণ লাগে প্ৰাকৃতিক কাৰণতেই হওক বা মানৱ সৃষ্ট কাৰণতেই হওক। ইউ মাষ্ট হেভ হিয়াৰ্ড এবাউট দ্য ৱাটাৰ অফ ব্ৰহ্মপুত্ৰ বিকামিং ডাৰ্ক এণ্ড পলিউটেড ইন 2018। তোমালোকে নিশ্চয় শুনিছা ব্ৰহ্মপুত্ৰৰ পানী 2018 চনত ডাৰ্ক ক'লা আৰু দূষিত হৈ পৰাৰ কথা নিশ্চয় তোমালোকে শুনিছা। চাইণ্টিষ্ট হেড এনালাইজড দ্য ৱাটাৰ এণ্ড ফাউণ্ড ছাম হাৰ্মফুল মেটাৰ ইন ইট। বিজ্ঞানীসকলে বা বিশেষজ্ঞসকলে সেয়া এনালাইচিছ কৰিছিল বা সেয়া বিশ্লেষণ কৰিছিল, পানীখিনি বিশ্লেষণ কৰিছিল আৰু কিছুমান ক্ষতিকাৰক উপাদান তাত বিচাৰি পাইছিল। This was the result of an earthquake at the source of the river. This was the result of an earthquake. সেয়া এটা ভূমিকম্পৰ ফলত হৈছিল
at the source of the river. নদীখনৰ উচ্চত অৰ্থাৎ নদীখনৰ উচ্চত হোৱা সংঘটিত হোৱা এটা ভূমিকম্পৰ ফলত এয়া পানীখিনি প্ৰদূষিত হৈ পৰিছিল। Similarly, the garbage that we dump into rivers pollutes the water, making it unfit for all living beings. Similarly, ঠিক তেনেদৰে the garbage, the জাবৰ জোথৰৰ যিবিলাক দম আমি পানীত পেলাওঁ ইও পানী প্ৰদূষিত কৰে আৰু জীৱকুলৰ কাৰণে ইয়া ব্যৱহাৰৰ কাৰণে অনুপযোগী কৰি তোলে। আমি যিবিলাক জাবৰ জোথৰ পানীত পেলাওঁ তাৰ ফলতো পানী প্ৰদূষিত হয় আৰু সেই পানী আমি কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰো বা এই পানীখিনি প্ৰদূষিত হৈ পৰে। Other sources of water pollution are industrial waste and the wastes from commercial establishments. Other sources of water pollution are industrial waste. আন কিছুমান পানী প্ৰদূষণৰ উৎস হৈছে ইণ্ডাষ্ট্ৰীৰ পৰা বা উদ্যোগবোৰৰ পৰা নিৰ্গত হোৱা অপদ্ৰব্য বা পেলনীয়া দ্ৰব্য and the wastes from commercial establishment আৰু যিবিলাক বাণিজ্যিক কাম কাজ বা যিবিলাক বাণিজ্যিক ব্যৱস্থাপনা তাৰ পৰা নিৰ্গত হোৱা অপদ্ৰব্যবোৰেও পানী প্ৰদূষিত কৰি তোলে। Industries release waste material into the river and make them toxic. এই উদ্যোগবোৰে যিবিলাক অপদ্ৰব্য আছে বা ৱেষ্ট মেটেৰিয়েল আছে এই অপদ্ৰব্যবিলাক পানীত পেলায় নদীত পেলায় ইনটু দ্য ৰিভাৰ্ছ নদীত পেলায় আৰু ইয়ে পানীখিনি টক্সিক বা বিষাক্ত কৰি পেলায়। Our soil can also become polluted when the fertility of the soil is lost and it becomes unfit for human and animal use. Our soil can also become polluted. আমাৰ ভূমিভাগো প্ৰদূষিত হ'ব পাৰে। When the fertility of the soil is lost, যেতিয়া ভূমিভাগৰ উৰ্বৰতা হেৰুৱায় and it becomes unfit for human and animal use. আৰু ই যেতিয়া মানুহ আৰু জীৱ জন্তুৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে তেতিয়া সেই ভূমিভাগক আমি প্ৰদূষিত হোৱা বুলি কওঁ। Use of too many pesticides, dumping of non-degradable household and industrial waste can also damage the soil. Use of too many pesticides, অতিমাত্ৰাত কীটনাশক দ্ৰব্যবোৰ ব্যৱহাৰ কৰাৰ ফলত dumping of non-degradable household, ঘৰৰ অপচনশীল দ্ৰব্যবোৰ মাটিৰ ওপৰত জমা কৰি ৰখাৰ ফলত and industrial waste can also damage the soil আৰু উদ্যোগৰ পৰা নিৰ্গত হোৱা অপদ্ৰব্যবোৰেও মাটি প্ৰদূষিত কৰে। Such practices need to be stopped. এনেকুৱা কাম কাজবোৰ বন্ধ কৰা অতি প্ৰয়োজন। Only then will the world be a safer place to live in. আৰু তেতিয়াহে পৃথিৱীখন জীয়াই থকাৰ কাৰণে উপযোগী হৈ থাকিব। People should be aware of the danger posed by pollution to the survival of life on earth. People should be aware of danger posed by pollution to survival of life on earth. পৃথিৱীত জীৱবোৰ বাচি থকাৰ ক্ষেত্ৰত প্ৰদূষণে আনিব পৰা বিপদবোৰৰ বিষয়ে মানুহে সজাগ হোৱাটো অতি প্ৰয়োজন বা সজাগ হ'ব লাগে। Together we must do all we can to save our planet and ourselves. Together we must do all we can to save our planet and ourselves. একেলগে আমি সেই সকলোবিলাক কাম কৰিব লাগে যিবিলাক আমি কৰিব পাৰো
আমাৰ গ্ৰহটো আৰু আমাক সুৰক্ষিত কৰি ৰখাৰ কাৰণে আমাৰ গ্ৰহটো আৰু আমি নিজকে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে কৰিব পৰা সকলোবিলাক কাম আমি একেলগে কৰা উচিত। থেংক ইউ।